ফাৰ্মাচিষ্ট পঢ়িব গৈছে কেইমাহ হৈছে মোক ফোন কৰি কয় বাগানত মোৰ কাৰণে পোষ্ট এখন থৈ দিবি। মই কথাষাৰ শুনি আচৰিত। এটলিষ্ট পাছ কৰিব লাগে, তাৰপিছত মোক ক'ব লাগিছিল জাষ্ট কেইমাহ হৈছে পঢ়িব গৈছে, তেতিয়াৰ পৰাই ইয়াৰ কাৰণে পোষ্ট থৈ দিব লাগে। এনেকুৱাকৈ ভাবে যেন বাগানখন মোৰে সম্পত্তি হয়। আজিকালি মেক্সিমাম ফাৰ্মাচিষ্টৰ বাগানত জব কৰাৰ বহুত ইচ্ছা। চবেই জানে বাগানত ভাল ফেচিলিটি দিয়ে, ভাল চেলাৰি দিয়ে। ভাল ফেচিলিটি, ভাল চেলাৰি চবেই বিচাৰিব। আপোনালোকে বাহিৰৰ পৰা চাই আছে, দেখি আছে, শুনি আছে টি গাৰ্ডেন ভাল বুলি। মই টি গাৰ্ডেন বেয়া বুলি নাই কোৱা। টি গাৰ্ডেন ভাল বুলিয়ে মই টি গাৰ্ডেনত ইমান বছৰ ধৰি চাকৰি কৰি আছোঁ। আপোনালোকে বাহিৰৰ পৰা টি গাৰ্ডেনত জব কৰা যিমান ইজি বুলি ভাবে, একচুৱেলি সিমান ইজি নহয়। টি গাৰ্ডেনটো টোটেলি বেলেগ। টি গাৰ্ডেনৰ যি এৰিয়াটো টোটেলি বেলেগ। টি গাৰ্ডেনৰ যি মানুহ চবেই ভাল, বাট মানুহৰ যি এনভাইৰনমেণ্ট টোটেলি বেলেগ। যেতিয়া আপুনি ঘৰৰ পৰা বেডিং লৈ বাগানত আহিব, ৰুমত সোমাব, দিনটোত অলপ চলপ ৰুম ঠিক কৰিব, ৰাতি হ'ব খানা চানা বনাই যেতিয়া আপুনি খাই শুব, তেতিয়া আপোনাৰ কেনেকুৱা ফিল হ'ব সেইটো মই আপোনাক এতিয়া প্ৰকাশ কৰিব নোৱাৰিম। যেতিয়া আপুনি থাকিব বা যোনে বাগানত কৰি আছে সিহঁতে গম পায়। ৰাতি আপোনাৰ টোপনি নাহিব, মানুহৰ আৱাজ নাপাব, হাল্লা চিল্লা একো নহ'ব। যেতিয়া আপুনি কাৰো লগ নাপাব, অলপ ৰাতিটো মন বেয়া হ'ব, ফুৰিবলৈও যাবলৈ যেতিয়া আপুনি জাগা নাপাব, ভয় কৰিব, তেতিয়া আপুনি ফিল কৰিব মই কেনেকুৱা পৃথিৱীত আহিলোঁ। তেতিয়া আপোনাৰ বহুত আজীৱ ধৰণৰ কিবা কিবি ফিল আহি থাকিব। আপুনি কেইদিনমান আপুনি কিবা কিবি ভাবি থাকিব যে ডিচিশ্যন লোৱাত আপুনি কিবা মিষ্টেক কৰিছে নেকি, এনেকুৱা কিবা কিবি ৰিগ্ৰেট ফিল হৈ থাকিব। কেইদিনমান এনেকুৱা ভাবি থকাৰ পিছত যেতিয়া আপুনি লাহে লাহে এডজাষ্ট হৈ যাব, এবাৰ এডজাষ্ট হৈ যোৱাৰ পিছত তেতিয়া আপোনাৰ এই পৃথিৱীখনেই চবতকৈ বেষ্ট লাগিব। আপুনি ক'ব আগত যিখন মই পৃথিৱীত আছিলোঁ সেইখনতকৈ মোৰ এতিয়া বাগানৰ যি এনভাইৰনমেণ্ট, বাগানৰ যি পৰিৱেশ, বাগানত থাকি যেনেকুৱা ভাল লাগিব সেইটো ভাল আৰু ক'তো নালাগিব। এইখিনি মই গেৰাণ্টি দি ক'ব পাৰিম। বাগানত জব কৰি থকা কেইটাই আপোনাক বহুত ধৰণৰ কিবা কিবি কথা কৈ থাকিব। আপুনি যদি বাগানত জব কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এটা কাম কৰিব। আপোনাৰ যদি কোনোবা ফ্ৰেণ্ড আছে বা ৰিলেটিভছ আছে বাগানত কৰি আছে, সিহঁতৰ ওচৰত গৈ কেইদিনমান আপুনি থাকিলে আপুনি বাগানৰ যি ভালকৈ চাব পাৰিব। বাগানৰ যি এনভাইৰনমেণ্টটো আপুনি চাই ৰিয়েলাইজ কৰিব পাৰিব যে আপুনি এনেকুৱা এনভাইৰনমেণ্টত থাকিব পাৰিবনে নোৱাৰিব, আপুনি বাগানৰ মানুহৰ লগত এডজাষ্ট হ'ব পাৰিবনে নাই, এইবিলাক আপুনি কেইদিনমান থাকিলেই ৰিয়েলাইজ কৰিব পাৰিব। ত' এইটোৱে মোৰ ৰিকুৱেষ্ট। যদি আপুনি জবত সোমোৱাৰ আগত কেইদিনমান বাগানত থাকি লয়, তেতিয়াহ'লে আপোনাৰ এডজাষ্ট হোৱাত একো টাইম নালাগিব। আপুনি উইথিন 4-5 দিনৰ ভিতৰত আপুনি এডজাষ্ট হৈ পাৰিব আৰু ধুনীয়াকৈ ভালকৈ বাগানত জব কৰি থাকিব পাৰিব। চ' এইখিনিয়ে। কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰিব। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি। থ্যাংকস ফৰ দ্য ৱাচিং ভিডিঅ'। বাই।